বৰপেটা টাউনৰ মেটুৱাকুচিত মুকলি হল কিডজি প্ৰিস্কুল নামৰ এখন নতুন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে জি লাৰ্ণৰ অধীনস্থ উক্ত কিডজি নামৰ স্কুলখনৰ ৰঙাফিটা কাটি শুভাৰম্ভ কৰে বৰপেটাৰ জ্যেষ্ঠ শিশু বিশেষজ্ঞ ডাক্তৰ জেহিৰুল ইছলামে। উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ চিকিৎসকগৰাকীৰ লগতে অন্যান্য আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উক্ত প্ৰিস্কুলত নামভৰ্তিৰ জৰিয়তে কণ কণ শিশু শিক্ষাৰ্থীসকলে জীৱনৰ আদি পাঠ কেনেদৰে গ্ৰহণ কৰিব বা অভিভাৱকে এই ক্ষেত্ৰত কেনেধৰণৰ আৱশ্যকতা গ্ৰহণ কৰিব লাগে ইত্যাদি বিষয়বস্তুৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। কিডজিক নতুন ৰূপত বৰপেটাত দেখি বহুত ভাল পাইছোঁ, নথৈ আনন্দিত হৈছোঁ। কিডজিৰ যিখিনি কাৰিকুলাম প্ৰিস্কুল এখন প্ৰিস্কুল হয়, প্ৰিস্কুল ইনষ্টিটিউট। চ' সিহঁতৰ যিখিনি কাৰিকুলাম ৱে অফ টিচিং, দেন চিলেবাছেছ, দেন মেইন মটো ইজ দ্য লাৰ্ণ উইথ ফান। সেইটোৱে আমাৰ শিশুসকলক সৰু শিশুসকলক সিহঁতৰ মটৰ স্কিল ডেভেলপমেণ্ট, তাৰপিছত ছ'চিয়েল ডেভেলপমেণ্ট, কগনিটিভ ডেভেলপমেণ্ট, দেন ক্ৰিয়েটিভ ডেভেলপমেণ্ট, এনেকৈ নানান ধৰণৰ মানে ডেভেলপমেণ্টৰ অল এছপেক্টে সিহঁতৰ ভালকৈ ডেভেলপ হ'বলৈ সহায় কৰে সিহঁতৰ কাৰিকুলামটোৱে। চ' লাৰ্ণ উইথ ফান ইজ দ্য মটো অফ দিছ স্কুল। তো এনেকুৱা এখন ইনষ্টিটিউট অনুষ্ঠান আমি বৰপেটাত পাই নথৈ আনন্দিত হৈছোঁ। বৰপেটাবাসী বা গাৰ্জেন আছে সেইসকলক কি মানে অনুৰোধ জনাব? গাৰ্জেনক আৰু অনুৰোধ কৰিম মানে সিহঁতে যাতে সিহঁতৰ কাৰিকুলামখিনি চাই নিজৰ শিশুক ইয়াতে নামভৰ্তি কৰি তাহাঁতৰ যিখিনি শিক্ষা দিয়াৰ সুবিধা কৰি দিব পাৰে। কিডজি নামৰ উক্ত প্ৰিস্কুলখনৰ মূল লক্ষ্য কণ কণ শিক্ষাৰ্থীৰ মগজুৰ উত্তৰণৰ তথা শিশুৰ সৰ্বাংগীন উন্নতিৰ বিকাশ সাধন কৰা বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। সমান্তৰালকৈ সামাজিক দিশৰ উত্তৰণৰ প্ৰতিও কণ কণ শিক্ষাৰ্থীক ব্ৰতী কৰাৰ দৃঢ় সংকল্প প্ৰিস্কুল কৰ্তৃপক্ষৰ। আৰু এই ক্ষেত্ৰত প্ৰিস্কুল কৰ্তৃপক্ষই বিভিন্ন প্ৰান্তৰ অভিজ্ঞ তথা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক নিয়োগ কৰিছে। স্কুলখনত কণ কণ শিক্ষাৰ্থীসকলৰ বাবে আছে সকলো ধৰণৰ সা সুবিধা। স্কুলখনত শিশুৰ সকলো ধৰণৰ খেল ধেমালিৰ বাবে বিধে বিধে আছে খেলনা সামগ্ৰী। উক্ত স্কুলখনত শিশুৱে পাঠদান গ্ৰহণ কৰিব পৰা প্ৰতিটো শ্ৰেণীকোঠা অত্যাধিক সা সুবিধাৰে সুসজ্জিত কৰা হৈছে। সেয়ে বৰপেটা টাউনৰ মেটুৱাকুচিস্থিত SBI ৰিজিনেল বিজনেছ চেণ্টাৰৰ সমীপৱৰ্তী অৰ্থাৎ বৰপেটা মন্দিয়া সংযোগী পথৰ কাষত অৱস্থিত নতুন কিডজি নামৰ উক্ত স্কুলখনত অভিভাৱিকাসকলে পৰিদৰ্শন কৰি সন্তানক নামভৰ্তি কৰিবলৈ আহ্বান জনাইছে প্ৰিস্কুল কৰ্তৃপক্ষই। সন্তানক আধুনিক শিক্ষা প্ৰক্ৰিয়াৰ জৰিয়তে মানৱ সম্পদ গঢ় দিব বিচৰা আগ্ৰহী অভিভাৱিকাসকলে কিডজি প্ৰিস্কুলখনৰ যাৱতীয় বিষয় জানিবলৈ স্কুল কৰ্তৃপক্ষৰ 6002135438 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ইনভাইট কৰিছে ইয়াতে আহিবলৈ। মই একচুৱেলি কিডজি পৰাই আহিছোঁ। চ' বৰপেটা টাউনলৈ চাই নিজে ইনিচিয়েট লৈছে এখন প্ৰি স্কুল অপেনিঙৰ ৰিগাৰ্ডিং। চ' আশা কৰোঁ স্কুলটো যাতে এটা উজ্জ্বল ভৱিষ্যত হয় এণ্ড গোটেইকেইজন পেৰেণ্টছ যাতে এবাৰ আহি কিনে স্কুলটো চাই যায়। বিকজ আমাৰ যোনটো কিডজিৰ কাৰিকুলাম হয় বেচিকেলি বাচ্চাহঁতৰ ব্ৰেইন ডেভেলপমেণ্ট, যোনটো আমাৰ 5টা মাইণ্ড আছে, যোনটো কাৰিকুলাম আমাৰ হয় এইটো হ'ল পেণ্টে মাইণ্ড। চ' আমি 5টা ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰি এটা বাচ্চাৰ সেইটোৰ ওপৰতে আমাৰ মেইন ফ'কাছ হয়। চ' যেনেকৈ আমাৰ ফ'কাছ মাইণ্ড আছে, ইনভেণ্টিভ মাইণ্ড আছে, ইক' কনচিয়াছ মাইণ্ড আছে, এণ্ড দেন আমাৰ এনালিটিকেল মাইণ্ড আছে। চ' সেই মাইণ্ডকেইটা হয়তো বহুতো পেৰেণ্টছে নাজানে যে আমাৰ 5 মাইণ্ডছ আছে। চ' সেই সৰুৰ পৰা আমি বাচ্চাহঁতক সেই 5টা মাইণ্ডৰ ওপৰত ফ'কাছ কৰি কেনেকৈ পঢ়াওঁ, যেতিয়া পেৰেণ্টছহঁতে আগবাঢ়ি আহি কিনে ছাৰৰ স্কুলত নামটো দিব, বাচ্চাটোৰ উইদিন এ উইক এটা চেঞ্জেছ চাব যে বাচ্চাটো কেনেকৈ নিজৰ ফুল লেছখিনি লগাই আছে,
নিজৰ শ্বুজটো কেনেকৈ থ'ব লাগে, ক'ত থ'ব লাগে, ডিচিপ্লিনটো শিকি আছে। সিহঁতৰ যোনটো ফাইন মটৰছ এণ্ড গ্ৰছ মটৰ আছে, কেনেকৈ আমি প্ৰি স্কুলত ষ্ট্ৰং কৰি আছোঁ, এই গোটেইখিনি বস্তু নিজৰ চকু দি যেনেকৈ চাব, তেতিয়া গম পাব যে কিডজিটো কি হয়। এণ্ড কিডজিটো কি হয় সেইটো বস্তু পেন ইণ্ডিয়াত এনেকৈ নহয় যে আমাৰ মুম্বাইত থকা বাচ্চা এটা বেলেগ পঢ়া শুনা কৰি আছে আৰু আমাৰ বৰপেটা টাউনৰ কিডজিৰ বাচ্চাটো বেলেগ এটা এডুকেশ্যন পাব, এনেকৈ নহয়। আমাৰ পেন ইণ্ডিয়াতে ছেইম কাৰিকুলাম আমি ফ'ল' কৰোঁ। আমাৰ গোটেইকেইজন টিচাৰ আপোনাৰ ট্ৰেইন থাকে, এটা সৰু ল'ৰা ছোৱালী কেনেকৈ প্লে গ্ৰুপ নাৰ্চাৰীত পঢ়াব লাগে, ইচ এণ্ড এভৰি ট্ৰেইনিং প্ৰভাইড কৰাৰ পিছতে আমি বাচ্চাটোক শিক্ষাটো গ্ৰহণ কৰাওঁ। এনেকৈ নহয় যে আপোনাৰ টিচাৰে নিজৰ মনে মতে দি কিনে পঢ়াই দিলে হৈ গ'ল, এনেকৈ নহয়। ইচ এণ্ড এভৰিথিং কিডজি কাৰিকুলাম মতে চলিব লাগিব। চ' আপোনালোকৰ টাউনলৈ ছাৰে এটা ইনিচিয়েট লৈছে স্কুলটো অপেনিং দি কিনে। চ' আপোনালোকে গোটেইকেইজন পেৰেণ্টছ আহক, একবাৰ আহি কিনে ছাৰৰ লগত যোগাযোগ কৰি যাওক, স্কুলটো চকুলি চাই যাওক। আপোনাৰ বাচ্চাটোৰ ABCD ক'ব পাৰিলেই হৈ গ'ল যে সেইটো কথা নহয়, এটা এত কিমানখিনি বস্তু আছে সেইটো জনাটো বহুত ডাঙৰ কথা। যেতিয়া আপুনি ইয়াতে দিব এডমিশ্যন নিজেই গম পাই যাব। আৰু কিডজি বিষয়ে একো ক'ব লগা নাই, বিকজ চবেই জানে যে কিডজি কি হয়। এতিয়া প্ৰি স্কুল মানেই কিডজি, এইটো চবেই জানে। কেনেকুৱা ধৰণৰ ফেচিলিটিজ বা ফেকাল্টিবিলাক ক'ৰ পৰা মানে? ফেকাল্টি যেনেকৈ মই ক'লোঁ, আপোনাৰ ফেকাল্টি আমাৰ এনেকৈ নহয় যে টিচাৰে নিজে ঘৰৰ পৰা ভাবি আহিব যে মই আজি এইটো টপিক পঢ়াম, এনেকৈ নহয়। ইচ এণ্ড এভৰি মডিউলছ আমি প্ৰভাইড কৰোঁ এপ্লিকেশ্যনত, যোনটো টিচাৰহঁতে আগদিনাই চাই যাব যে কেনেকৈ কি পঢ়াব লাগিব। ইচ এণ্ড এভৰিথিং কৰোঁ। যেনেকৈ মই পেন ইণ্ডিয়া মুম্বাই থকা বাচ্চাটো যোনটো এডুকেশ্যন পঢ়িব, ছেইম কাৰিকুলামটো বৰপেটাৰ বাচ্চাকেইটাও পঢ়িব।